মধ্য অসমত অৰ্থনৈতিক অৱৰোধ কৰাৰ হুংকাৰ মুছলিম ছাত্ৰ সন্থা অসমৰ উচ্ছেদিত লোকক পুনৰ সংস্থাপনৰ দাবী এই লোকসকল ভাৰতীয় নাগৰিক উচ্ছেদিত লোকক বাংলাদেশৰ নামত হাৰাশাস্তি বন্ধ কৰাৰ দাবী মোছাৰ সভাপতি আশিক ৰাব্বানীয়ে হুংকাৰ দি কয় মুছলমানৰ নিৰাপত্তাৰ দাবীত দিছপুৰৰ পৰা দিল্লীলৈকে প্ৰতিবাদ কৰিব মোছাই উচ্ছেদৰ বিৰুদ্ধে বুঢ়াবুৰিত মোছাৰ তীব্ৰ প্ৰতিবাদ পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰি সকলো ধৰণৰ উচ্ছেদ বন্ধ ৰাখিব লাগে বুলি হুংকাৰ মুছলিম ছাত্ৰ সন্থাৰ আহক এই বিষয়ে এক বিশেষ প্ৰতিবেদন বৰ্বৰতা অমানৱীয় উচ্ছেদ তাক আমি গৰিহণা দিছোঁ আমি বিচাৰিছোঁ যেন উচ্ছেদিত লোকসকলক প্ৰথমতে পুনৰ সংস্থাপন কৰক কাৰণ এই মানুহখিনি প্ৰকৃততে ভাৰতীয় নাগৰিক ইয়াত কোনো বাংলাদেশী আহি পেলাই আশ্ৰয় লোৱা নাই আপোনালোকে ছাৰ্ভে কৰিলে গম পাব যিসকলক লোকক উচ্ছেদ কৰা হৈছে তাৰে 100% লোক প্ৰকৃততে ভাৰতীয় নাগৰিক এইসকলক পুনৰ সংস্থাপন নকৰি এই মানুহখিনিক উচ্ছেদ কৰাটো অমানৱীয় আজি অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে কিন্তু হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰক ভায়লেট কৰিছে তেখেতে হাইকোৰ্টৰ অৰ্ডাৰক মানা নাই সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰক মানা নাই গতিকে আমি বিচাৰিছোঁ যেন এই মানুহখিনি যিহেতু বান গৰাখহনীয়া তাণ্ডৱৰ ফলত মাটি বেটি হেৰুৱাই আজি এই মানুহখিনি চৰকাৰী মাটিত বিগত 50-60 বছৰ ধৰি আশ্ৰয় লৈ আছিলে বিগত দিনৰ চৰকাৰসকলে কি কৰিছে একমাত্ৰ এই মানুহখিনিক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে আমি অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ এই মানুহখিনিক আপোনালোকে মাটি পট্টা ভূমি পট্টা দিয়ক কাৰণ এই মানুহখিনি প্ৰকৃতিত ভাৰতীয় নাগৰিক ইয়াত কোনো বাংলাদেশীয়ে আহি পেলাই আশ্ৰয় লোৱা নাই এনেও ইয়াত কোনো বহিৰাগত বা বিদেশী মানুহে আহি পেলাই চৰকাৰী মাটিত বসতি স্থাপন কৰা নাই আমি বিচাৰিছোঁ এই মানুহখিনিক ভূমি পট্টা দিয়ক লগতে যিসকলক উচ্ছেদ কৰিছে এওঁলোকক পুনৰ সংস্থাপন কৰক কাৰণ এওঁলোক প্ৰকৃততে ভাৰতীয় নাগৰিক একমাত্ৰ মুছলিম লোকসকলৰ লগতে অসমৰ বিভিন্ন জনগোষ্ঠীয় লোকসকলক আজি আপোনালোকে যি উচ্ছেদ অভিযান চলাইছে সেয়া গৰিহণাৰ যোগ্য আমি মোছাই উচ্ছেদৰ পক্ষত নাই কাৰণ আপোনালোকে উচ্ছেদ কৰক কিন্তু উচ্ছেদৰ পূৰ্বে এই মানুহখিনিক পুনৰ সংস্থাপন কৰক কাৰণ এই মানুহখিনি ভূমিহীন আজি মানুহৰ থকা খোৱাৰ অধিকাৰ মৌলিক অধিকাৰ ভাৰতীয় সংবিধানে আমাক দিছে গতিকে আমাৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নাই গতিকে আজি আমাৰ যি আন্দোলন দিছপুৰৰ পৰা আৰম্ভ কৰি দিল্লীলৈকে আমাৰ প্ৰতিবাদ হ'ব আমি দৰকাৰ হয় মধ্য অসম স্তব্ধ কৰি দিম আমি অৰ্থনৈতিক অৱৰোধ আমি ঘোষণা কৰিছোঁ যদি আমাৰ দাবীসমূহ অসম চৰকাৰে মানি নলয় কাৰণ বিগত দিনৰ চৰকাৰসকলে আমাক মাত্ৰ ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰিছে কোনো বিগত দিনৰ কোনো চৰকাৰেই হওক বা সংখ্যালঘুৰ নামত যিসকলে মন্ত্ৰী বিধায়ক হৈছিলে তেওঁলোকে সদায় আমাৰ মুছলমানৰ লগত প্ৰতাৰণা কৰিছে তেওঁলোকক আমি আগন্তুক 2026 নিৰ্বাচনত আমি তেওঁলোকক জবাবদিহি কৰিম আমি তেওঁলোকক খেদি পঠাম কাৰণ এওঁলোকে আমাৰ জনগোষ্ঠীয় লোকসকলৰ মাজত আজি তেওঁলোকে প্ৰতাৰণা কৰিছে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 26 নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে যি সাম্প্ৰদায়িক ৰাজনীতি কৰিছে সেয়া কোনো পৰ্যায়ত গ্ৰহণযোগ্য নহয় শংকৰাজনৰ দেহত সাম্প্ৰদায়িক ৰাজনীতি কোনো পৰ্যায়ত গ্ৰহণযোগ্য নহয় আমাৰ যি ভাতৃত্ববোধ সেয়া অটুট ৰখাৰ কাৰণে আমি আহ্বান জনাইছোঁ অন্যথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নৈতিক দায়িত্ব স্বীকাৰ কৰি তেখেতে পদত্যাগ কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ কাৰণ তেখেতে ৰাজধৰ্ম পালন কৰা নাই বিগত দিনতো আমি দেখা পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা নানান ধৰণৰ মন্তব্য কৰি মানুহখিনিক বিপদে পৰিচালিত কৰা দেখা গৈছে গতিকে আমি আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি নিজৰ মুখত লাগাম লগাওক কাৰণ আপুনি মানুহখিনিক উচৰণি দি আজি আমাৰ মনত বিভ্ৰান্তি কৰাৰ চেষ্টা কৰিছে আজি একাংশই দেখা পাইছোঁ ৰাস্তা ঘাটত ঐৰামঘাটৰ পৰা বা মানুহখিনিক আপোনালোকে ৰাস্তাত তেওঁলোকক গাড়ী ৰখাই অপদস্থ কৰাৰ নৈতিক অধিকাৰ তেওঁলোকক কোনে দিলে মৰাল পুলিচিং কৰাৰ তেওঁলোকক দায়িত্ব কোনে দিলে গতিকে আমি আহ্বান জনাইছোঁ অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্ব মুখ্যমন্ত্ৰীক যেন অসম পুলিচে সেই মানুহখিনিক ডকুমেণ্ট ভেৰিফাই কৰা নাই নেকি তেওঁলোক প্ৰকৃততে বাংলাদেশী নেকি যদি বাংলাদেশী আছিল ঐৰামঘাটৰ পৰা তেওঁলোকে কিয় বাংলাদেশত খেদা নাই গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে কাৰণ এই মানুহখিনি প্ৰকৃততে ভাৰতীয় নাগৰিক এওঁলোক গৃহহীন ভ্ৰমহীন গতিকে আমি আমাৰ আন্দোলন অবিৰতভাৱে চলিছে আৰু চলি থাকিব বিচাৰিছোঁ যিহেতু এটা ঘৰ সাজোতে বহুত সময় লাগে আজি বিগত 50-60 বছৰ মানে কৰ্ম কষ্ট ত্যাগৰ পিছত যদি এজন মানে ঘৰ ভাঙিছে আৰু সেই ভাঙাৰ বিনিময়ত যদি 1 কটা মাটি আৰু 50,000 টকা মই ভাবোঁ চাফিচিয়েণ্ট নহয় আমি বিচাৰিছোঁ অন্ততঃ এজন ব্যক্তিক 5 বিঘা মাটি খেতি কৰাৰ কাৰণে দিয়ক আৰু থকাৰ কাৰণে 1 কটা যদি দিছে ভেটি মাটি দিয়ক আমাৰ তাত কোনো আপত্তি নাই কিন্তু কংগ্ৰেছে ইয়াক লৈ পেলাই ৰাজনীতি কৰাৰ কোনো দৰকাৰ নাই কংগ্ৰেছে কওক যে তেওঁলোকে নৈতিক দায়িত্ব স্বীকাৰ কৰক কাৰণ এই বিগত দিনত কংগ্ৰেছ যেতিয়া অসমত চৰকাৰ আছিল কেন্দ্ৰত চৰকাৰ আছিল তেতিয়া এই মানুহখিনিৰ ভূমি সমস্যা কিয় সমাধান কৰা নাই তেতিয়া কিয় এতিয়া আজি কিয় ঘৰিয়ালৰ চকু পানী কিয় আপোনালোকে টুকিছে সংখ্যালঘু ডাঙৰ প্ৰতাপী মন্ত্ৰী হৈছিল আপোনালোকে আমাৰ মানুহৰ পৰা ভোট বেংক হিচাপে ব্যৱহাৰ কৰি এই মানুহখিনি কিয় আপোনালোকে প্ৰতাৰণা কৰিলে গতিকে ইয়াৰ জবাব কংগ্ৰেছেও দিব লাগিব কাৰণ আমি বিচাৰিছোঁ যে আমাৰ মানুহখিনিৰ সমস্যা সমাধান হ'ব লাগে কংগ্ৰেছে যদি পৰা নাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
কৰি দেখুৱাই দিয়ক যেন মুছলমানৰ সমস্যা আমি সমাধান কৰিছোঁ তেতিয়া আমি বুজিম যেন অসমৰ মুখ্যমন্ত্ৰীয়ে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কাম কৰিছে আমি বিচাৰিছোঁ যেন অসমৰ যি মূল সমস্যা সমাধান হ'ব লাগে আমাৰ মানুহখিনি ভূমি পাট্টা পাব লাগে আমাৰ মানুহখিনিক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে অন্যথা যি আমাৰ আন্দোলন চলিছে আৰু চলিয়ে থাকিব